গাইজ আৰু এটা মিনি ব্লগলৈ স্বাগতম জনালোঁ। কি বুলি কয়, এইটো ভিডিঅ'টো বনোৱাৰ কাৰণ আছে। এইমাত্ৰ মই ইনষ্টাগ্ৰামত ভিডিঅ' এটা পালোঁ। আমাৰ অৰুণাচল মানে নৰ্থ ইষ্ট, ইয়াৰ পৰা 65 কিলোমিটাৰ দূৰত মানে কি হয়, দুজন মুখা পিন্ধা আমাৰ নৰ্থ ইষ্টৰ অৰুণাচলৰ মানুহে অসমৰ মানুহক আমাক বেয়া বুলি কৈছে। অসম আৰক্ষীক, অসমৰ মানুহক কিবা কিবি কৰিম বুলি ধমকি দিছে। তাৰ কাৰণে এই ভিডিঅ'টো মই বনালোঁ, আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু যাতে নৰ্থ ইষ্টৰ মানুহে আমাক কেনেকৈ বেয়া বুলি নকয়। তাৰ পৰাই টুৰিষ্টবিলাক আহে, আৰু দিল্লী মুম্বাই যাব লগা হ'লেতো ইফালেদি যাব লাগিব, গুৱাহাটী এয়াৰপৰ্ট, ইয়াৰ পৰা ডাইৰেক্ট গুৱাহাটী টু দিল্লী, তাৰ পৰাইতো যাব লাগিব ন, ডাইৰেক্টটো এইটো অৰুণাচলৰ পৰা যাব নোৱাৰে। সিহঁতৰ এয়াৰপৰ্ট আছে যদি সেইফালৰ পৰা যোৱা নহয় ন। আৰু কি বুলি কয়, মানে এইটো বহুত বেয়া হৈছে। আমাৰ অসমৰ মানুহক এনেকৈ বেয়া বুলি ক'ব নালাগে। মানুহক কিছুমান কথা কওঁতে আগতে ভাবি চিন্তি ল'ব লাগে, ভাবি চিন্তি কিনেহে মানুহক কথাবোৰ ক'ব লাগে। আৰু সিহঁতে যে নৰ্থ ইষ্টৰ মানুহ যে আমাক যে বেয়া বুলি কৈ আছে, টুৰিষ্টবিলাক যে অৰুণাচলৰ ইয়াতে যে ফুৰিব আহে, ইয়াতে যে আমাৰ অসমত যে থাকি আছে, সেইবিলাক যে আহি যে কিছুমান নাৰ্ছবিলাক, অৰুণাচলৰ নাৰ্ছ, নৰ্থ ইষ্টৰ মণিপুৰী নাৰ্ছ, আমাৰ হস্পিটেলবিলাকক গুৱাহাটী বেলেগ হস্পিটেল, নেমকেয়াৰ, নাৰায়ণ হস্পিটেল, এইবিলাকততো আমাৰ প্ৰায় নৰ্থ ইষ্টৰ ছোৱালীবোৰ মই দেখা পাওঁ প্ৰায়। আৰু মই তাতে ট্ৰিটমেণ্ট কৰিছিলোঁতো নেমকেয়াৰত, তাতে প্ৰায় মণিপুৰী নাৰ্ছ আছিল প্ৰায়ভাগ, আৰু কিছুমানটো শ্বিলঙৰো আছিল, কিছুমান অৰুণাচলৰো আছিল। সেইকাৰণে মই এইটো ভিডিঅ'টো বনালোঁ, যাতে নৰ্থ ইষ্টৰ মানুহে আমাক বেয়া বুলি নকয়। আৰু আমি যদি নৰ্থ ইষ্ট আৰু অসমখন যদি মিলিজুলি নাথাকোঁ, আমি মিলিজুলি নাথাকিলে কেনেকৈ হ'ব? মিলিজুলি থাকিব লাগিব ন। আসামত টোটেল 33 ডিষ্ট্ৰিক্টছ আছে, আৰু সেই 33 ডিষ্ট্ৰিক্টৰ ভিতৰত আমাৰ অসমখন ডাঙৰ বুলি ক'ব পাৰি নৰ্থ ইষ্টতকৈ। নৰ্থ ইষ্টত কেইখন ষ্টেটছ আছে? মণিপুৰ আছে, মেঘালয় আছে, ত্ৰিপুৰা আছে, এইফালে মিজোৰাম আছে, নাগালেণ্ড আছে, অৰুণাচল প্ৰদেশ আছে, ছিক্কিম আছে, তাৰপিছত আৰু নাগালেণ্ড আছে, সেইখিনিয়ে আছে আৰু নৰ্থ ইষ্টত ষ্টেটছ। আৰু কাৰ্বি আংলংখনো কম হয়, সেইখনতো বেলেগ বাৰু, সেইখনো নৰ্থ ইষ্টতে পৰিছিলে, অলপ বেলেগকৈ আছে সিহঁতে। তথাপিও ক'লোঁ আৰু কাৰ্বি আংলং, এতিয়া কাৰ্বি আংলঙে আমাৰ লগত মিলিজুলি থাকিব বিচৰা নাই। মানে সিহঁতে কিছুমান বস্তু কি হয়, মানে নিগেটিভ ভাবিলে মানুহৰ নিগেটিভে হয়। এই যে অভিনীলৰ কাণ্ডটো হ'ল আজি কেইবাবছৰ আগত, সিহঁতে সেইটো কৰিব নালাগিছিল। আৰু আমাৰ নৰ্থ ইষ্টৰ মানুহ যাই কিনে যে তাতে যে মাৰি পেলাইছে যে উত্তৰাখণ্ডত দুটা ল'ৰা, ম'ম' চাইনিজ বুলি কিনে, এইটো বহুত বেয়া হৈছে দেই। কিন্তু এইটো ভাল হোৱা নাই আমাৰ নৰ্থ ইষ্টৰ মানুহ। এইটো উই আৰ নট চাইনিজ, উই আৰ ইণ্ডিয়ানছ।